চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত টেঙাপুখুৰী কুকুৰাচোৱা গাঁৱৰ নিবাসী প্ৰবীণ কংগ্ৰেছ নেতা লাকুৱা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লাকুৱা ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন উপসভাপতি যতীন চিত্ৰকৰ ৭৯ বছৰ বয়সত যোৱা ১ এপ্ৰিল তাৰিখে ইহলীলা সম্পন্ন হয়। প্ৰয়াত চিত্ৰকৰ অঞ্চলটোৰ এজন সৰবৰাহী ব্যক্তি আছিল। তেখেতৰ মহাপ্ৰয়াণত টেঙাপুখুৰী অঞ্চলবাসীৰ মাজত গভীৰ শোকৰ ছাঁ পৰাৰ লগতে কংগ্ৰেছ দলৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰল। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি সদ্য প্ৰয়াত যতীন চিত্ৰকৰৰ পৰিয়ালবৰ্গক বৃহস্পতিবাৰে মৃতকৰ গৃহত মাহমৰা ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰি এক শোকবাৰ্তা প্ৰদান কৰা হয়। অনুষ্ঠানটোত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি ডক্টৰ প্ৰসেনজিৎ মোহন, মাহমৰা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি কেশৱ গগৈ, সাংগঠনিক সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম খনিকৰকে প্ৰমুখ কৰি কেইবাগৰাকী কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। আনহাতে লাকুৱা ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা একেদিনাই মৃতকৰ গৃহত গৈ সমবেদনা জ্ঞাপন কৰে। এই অনুষ্ঠানত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ উপসভাপতি নৃপেন বৰগোহাঁই, জিলা উপসভাপতি গৌতম হাতীমুৰীয়া, মণ্ডল সভাপতি বিনোদ কোঁৱৰকে প্ৰমুখ কৰি কেইবাজনো কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।